শক্তিশালী ভারত সন্তান তুমি বিপ্লব বিশ্ববিজয়ী নজুয়ান বিশ্ববিজয়ী নজুয়ান বিশ্ববিজয়ী নজুয়ান বিশ্ববিজয়ী নজুয়ান মুক্তি যুঁজৰ হুঁচিয়াৰ হুঁচিয়াৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ বিশ্ববিজয়ী নজুৱান বিশ্ববিজয়ী নজুৱান হেৰুদাই কৈছিল মোৰ গানৰ গানৰ মোৰ প্ৰাণৰ প্ৰাণৰ মোৰ দেশ যাৰ বুকুৰ ৰুমে মোক দিছে ভাল পোৱাৰ আনন্দ যৌৱনৰ প্ৰাচুৰ্য জীৱনৰ নতুন এই দেশৰ বাবেই মই জীয়াই আছোঁ এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ মোৰ প্ৰতিটো কামেই মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ উফ ৰাম ইমান চিঞৰ বাখৰ এই 15 আগষ্ট আহিল মানে এই মোবাইলত ষ্টেটাছ দিয়া এই হাতত পতাকা লৈ এই ছ'চিয়েল মিডিয়াত ফটো আপলোড কৰা স্বাধীন দেশৰ নাগৰিক হিচাপে আমি কি লাভ হৈছে আমাৰ চাৰিওফালে কেৱল মূল্য বৃদ্ধি নিবনুৱাৰ সমস্যা আৰু বানপানীৰ সমস্যা ইয়াই নেকি আমাৰ স্বাধীনতা একদম ঠিক কথা কৈছা এইখন দেশত আমাৰ একো ভৱিষ্যত নাই এইখন দেশে আমি বিদেশলৈ যোৱাই ভাল ইমান পঢ়া শুনা কৰিও দেখোন আজি আমি একোৱে কৰিব পৰা নাই তোমালোকে আজি 15 আগষ্টৰ দিনটো নিজৰ দেশ এৰি যোৱাৰ কথা পাতিছা যে এই দেশখনে তোমালোকক কি দিয়া নাই বাৰু ভাৰতবৰ্ষ এখন দ্ৰুত বিকশিত দেশ আমাৰ দেশ পিছ পৰি থকা নাই শিক্ষাৰ ক্ষেত্ৰতেই হওক বিজ্ঞানৰ ক্ষেত্ৰতেই হওক ঔদ্যোগিকেই হওক বা অৰ্থনীতিৰ ক্ষেত্ৰতেই হওক চাৰিওফালৰ পৰা আমাৰ ভাৰতবৰ্ষ এতিয়া আগবঢ়া তেনেস্থলত তোমালোকে আপোন ঠাই এৰি অন্য ঠাইলৈ যোৱাৰ কথা কৈছা আৰু চোৱা তোমালোকে যে স্বাধীনভাৱে মুকলি আকাশৰ তলত উশাহ লৈ জীয়াই থাকিব পাৰিছা এই উশাহখিনি তোমালোকে কাৰ বিনিময়ত পাইছা বুলি ভাবিছা ঠিকেই কৈছা আমাৰ স্বাধীনতা ইমান সহজ নহয় আৰু এয়া হৈছে আমাৰ তেজৰ বিনিময়ত দিয়া অতি মূল্যৱান এটি উপহাৰ চোৱা তোমালোকে চাগে আমাৰ সভ্যতা সংস্কৃতিৰ কথা একোৱেই নাজানে তোমালোকে হয়তো পাহৰি গৈছা আমাৰ দেশৰ সোণালী ইতিহাস তোমালোকে হয়তো উপলব্ধি কৰিব পৰা নাই ব্ৰিটিছৰ গোলামীৰ পৰা মুক্ত হ'বলৈ আমাৰ দেশৰ স্বাধীনতা সেনানীয়ে নিজৰ প্ৰাণ আহুতি দিছে তাৰ পিছতো তোমালোকে কৈছা তোমালোকে এই দেশ এৰি অন্য দেশলৈ গুচি যাব খুজিছা তোমালোকে এবাৰ উপলব্ধি কৰাচোন এই দেশৰ কথা বিশ্বই এতিয়া আমাৰ দেশক সমীহ কৰি চলে এতিয়া বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে আমাৰ ভাৰতবৰ্ষ তাৰ পিছতো তোমালোকে এই দেশ এৰি যোৱাৰ চিন্তা কৰিছা আৰু কি কৈছা তোমালোকে দেশ এৰি যাবা কিন্তু যাবা ক'ত আজি চোৱা আজি আমাৰ দেশৰ পাৰমাণৱিক শক্তিয়ে হওক বা মহাকাশ অভিযানেই হওক ক্ৰীড়াই হওক বিজ্ঞানেই হওক সকলোতে এতিয়া ভাৰতৰ দপ্তৰ তাৰ পাছতো তোমালোকে কৈছা যে তোমালোকে এই দেশখনত একোৱেই পোৱা চোৱা মোৰ ককা দেউতা এজন মুক্তি যুঁজাৰু আছিল ককা দেউতাই আমাক প্ৰায়ে কৈছিল আমি স্বাধীনতা খুজি অনা নাই স্বাধীনতা আমি তেজৰ বিনিময়তহে লাভ কৰিছো শুনা আজি ৰাতিপুৱাই ৰেডিঅ'ত এজন চিপাহী ভাইৰ কণ্ঠস্বৰ শুনিলো তেওঁ কি কৈছিল জানো জয় হিন্দ বন্ধুসকল আজি 40 ডিগ্ৰী তাপমাত্ৰা চলি আছে তথাপিতো আমি ইয়াত থিয় হৈ আছো কাৰণ কিয় জানে কাৰণ যাতে আপোনালোকে নিৰাপদে 15 আগষ্ট পালন কৰিব পাৰে এই দেশখন আপোনালোকক আপোনালোকে এৰি নিদিব আৰু তোমালোকে দেশখনক এৰি যাবা চোৱা তোমালোকে কথাটো এবাৰ ভালদৰে বিবেচনা কৰিছো এই যে বীৰ জোৱানসকল এই বীৰ জোৱানসকলে সীমান্তত প্ৰহৰা দি আছে উজাগৰ ৰাতি আৰু আমি ইয়াত শান্তিত টোপনি মাৰি আছো এবাৰ সেই বীৰ শ্বহীদসকলৰ কথা সেই বীৰ জোৱানসকলৰ কথা তোমাৰ মনলৈ আনিছো
তেতিয়া গম পাবা যে এই দেশখনৰ কাৰণে তেওঁলোকে কিমান ত্যাগ কৰিছে। আৰু ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যিখন দেশত বিভিন্ন ভাষা ভাষিক, বিভিন্ন জাতি জনগোষ্ঠী আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকে বাস কৰে। তাৰ পিছতো কিন্তু ভাৰতবৰ্ষ এখন শান্তি আৰু মৈত্ৰীৰ দেশ। ভাৰতবৰ্ষত সংহতিৰ মাজতো আমি সম্ভাৱনা হৈ জীয়াই আছো। তোমালোকে আমাৰ বীৰ বীৰাংগনাসকলক পাহৰিবে, যিয়ে নিজৰ তেজৰ বিনিময়ত এই দেশখন স্বাধীন কৰিছে। এবাৰ সেই অতীতক ঘূৰি চোৱাচোন। মই 17 বছৰীয়া কনক লতা নাচি বাগি গীত গাই মোৰ ভাল পাইছিলো জানা, কিন্তু হঠাৎ এদিন গুলি খাই বুকুত তিৰংগা পতাকা তুলি লৈছিলো। মোৰ দেশৰ বাবে মই প্ৰাণ দিছিলো, কিন্তু আজি তোমালোকে সামান্য সমস্যাতে দেশখন এৰি যোৱাৰ কথা ভাবিছা। মই কুশল কোঁৱৰ। দেশৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰাৰ বাবে এদিন মোক ইংৰাজ চৰকাৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী কাঠত ওলমাইছিল। দেশৰ নাগৰিকে মোক শ্বহীদ ঘোষণা কৰিলে। দেশত হাজাৰ হাজাৰজন শ্বহীদ হ'ল, দেশ এদিন স্বাধীন হ'ল। সেই দেশৰ নাগৰিকসকল, এই দেশখন নিৰ্জীৱ বস্তু নহয়। আমি সকলো মিলি এই দেশৰ সমস্যাসমূহ আমি সকলোৱে সমাধান কৰিব লাগিব। দেশত হাজাৰ হাজাৰ জন শ্বহীদ হৈছিল, আৰু সেই শ্বহীদৰ সপোন আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব। শ্বহীদৰ সপোন আছিল দেশ শাসনৰ লগতে দেশখন স্বাৱলম্বী হিচাপে গঢ়ি তোলা, কিন্তু সেই সপোন জানো আজি বাস্তৱত ৰূপায়িত হৈছে? তেওঁলোকৰ সপোন আজিও বহুত দূৰ, দেশ আজিও বহুত আগবাঢ়িছে নিশ্চয়, কিন্তু তেওঁলোকৰ সপোন, শ্বহীদৰ সপোন এতিয়াও বাস্তৱত ৰূপায়িত হোৱা নাই। সেই দেশৰ নাগৰিকসকল, আপোনালোকৰ এই দেশৰ সমস্যা আপোনালোকৰ সমস্যা, আপোনালোকে এই দেশৰ সমস্যা আপোনালোক নিজেই সমাধান কৰিব লাগিব। তোমালোকৰ ঘৰখন যদি লেতেৰা হয় তেতিয়াহ'লে চাফা কৰা নে ঘৰটো ভাঙি পেলোৱা? ঠিক তেনেদৰে আমাৰ দেশৰ সমস্যাসমূহ আমাৰ নিজৰ সমস্যা। আমি দেশখন সুন্দৰভাৱে গঢ়ি তুলিব লাগিব। সেই ডেকা গাভৰুসকল, তোমালোক জাগা, তোমালোকে দেশখন বচোৱা, তোমালোকে দেশৰ হকে কাম কৰা। জাগা গাভৰু ডেকাসকল, জাগা জাগা জাগা। চোৱা, মই 9ম শ্ৰেণী উত্তীৰ্ণ হৈ যদি ক্ষুদ্ৰ ব্যৱসায়ৰ দ্বাৰা নিজে স্বাৱলম্বী হৈ আন 5গৰাকীক মই স্বাৱলম্বী কৰিব পাৰিছোঁ, তোমালোকতো মোতকৈ অধিক শিক্ষিত। তোমালোকে এই আপোন দেশখনতে নিজক স্বাৱলম্বী কৰিব কিয় নোৱাৰিবা? একদম ঠিক কথা কৈছে। চাকৰি নাপালে আমি নিজাববীয়াকৈ ব্যৱসায় কৰিম। কথাতে আছে নহয়, যত্ন কৰিলে হেনো ৰত্ন পায়। চাবা, চেষ্টা কৰিলে আমি এইখন দেশতেই সফল হ'ম। সঁচাকৈ মোৰ ভুল আছিল। এই দেশে আমাক কি দিছে সেই কথা ভবাৰ আগতে আমি দেশক কি দিছোঁ সেই কথাহে ভবা উচিত আছিল। আমি এই দেশখন এৰি যোৱাৰ সলনি এই দেশখনক কেনেদৰে সুন্দৰকৈ গঢ়ি তুলিব পাৰোঁ সেইটোহে ভবা উচিত। আজি 15 আগষ্টৰ দিনটো কেৱল উদযাপনৰ বাবেই নহয়, আজি আমাৰ এই দিনটোতে আমি কি কৰিব লাগিব জানানে? আমি আমাৰ কৰ্তব্যসমূহ সোঁৱৰাই দিম। আৰু মই আজি এজন ভাৰতীয় নাগৰিক হিচাপে মই প্ৰতিজ্ঞা কৰিছোঁ যে মই মোৰ দেশৰ মাটি আৰু সংকল্প কৰিমেই আৰু সন্মান জনামেই।
মোৰ দেশৰ মাটিৰ গান, মোৰ কলিজাৰ গান, গাই ভাল পাওঁ মই, শুনি ভাল পাওঁ মই, ৰোৱনী দাৱনী তাঁতৰে শিপিনী সুৱৰি সুৰীয়া গান, ৰোৱনী দাৱনী তাঁতৰে শিপিনী সুৱৰি সুৰীয়া গান, ৰোৱনী দাৱনী তাঁতৰে শিপিনী সুৱৰি সুৰীয়া গান। স্বাধীনতা আমাৰ স্বাভিমান, স্বাধীনতা আমাৰ অভিমান। আজি 15 আগষ্ট আৰু আজিৰ এই দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যি আহ্বান জনাইছিল হৰ ঘৰ তিৰংগা, আমি আহক প্ৰত্যেকে নিজৰ ঘৰত, নিজৰ অনুষ্ঠান প্ৰতিষ্ঠানত ভাৰতীয়ৰ শৌৰ্য বীৰ্যৰ প্ৰতীক এই তিৰংগা পতাকা উৰুৱাম আহক। আমাৰ মাটি, আমাৰ সংকল্প, আজিৰ পৰা আমাৰ হ'ব পণ, দেশৰ সেৱাত ব্ৰতী হ'ম, ৰক্ষা কৰিম স্বাধীনতাৰ মান। যিসকল মহান বীৰ বীৰংগনাই আই মাতৃৰ বাবে শ্বহীদ হৈছিল, তেখেতসকলক মনত ৰাখি তেখেতসকলৰ আদৰ্শেৰে আমি সদায় আগবাঢ়ি যাম। ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম!